গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো লখিমপুৰৰ খেলমাটি থানাৰ উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ থানা ঘেৰাও কৰা হৈছে আৰু এই মুহূৰ্তত আৰক্ষীয়ে লাঠি চালনা কৰা পৰ্যন্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লখিমপুৰৰ খেলমাটি থানা ঘেৰাও কৰিছে হাজাৰ হাজাৰ লোকে আৰু থানা ঘেৰাও কৰাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু থানাৰ ভিতৰত এগৰাকী লোকৰ মৃত্যু হৈছিল আসামৰ মৃত্যু হৈছিল থানাৰ ভিতৰত আৰু তাৰ পাছতে ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ লখিমপুৰতে উত্তেজনাই বিৰাজ কৰিছিল পৰৱৰ্তী সময়ত খেলমাটি থানা ঘেৰাও কৰিছে আজি পুৱাৰ ভাগৰ পৰা ৰাইজে আৰু এই মুহূৰ্তত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে লাঠি চালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীয়ে আৰু লখিমপুৰৰ খেলমাটি থানাৰ এই মুহূৰ্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিগ আপডেট এনিটক্সৰ দৰ্শকৰ বাবে জনাইছো ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত লখিমপুৰৰ খেলমাটি থানাৰ উত্তপ্ত পৰিস্থিতি থানা ঘেৰাও কৰিছে ৰাইজে আৰু শ শ লোকে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে লকাপত আসামৰ মৃত্যু কেন্দ্ৰ কৰি উত্তেজনা লখিমপুৰত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে এই মুহূৰ্তত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিছে আৰক্ষীৰ বাহনতো উত্তেজিত লোকে আক্ৰমণ কৰিছে আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই থানাৰ ভিতৰত আৰশব আলী নামৰ আসামীজনৰ মৃত্যু হয় ইয়াক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে লখিমপুৰত আৰু ততাতৈয়াকৈ ইতিমধ্যে আৰক্ষী মুতায়ন কৰা হয় পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে লাঠি চালনা কৰিবলগীয়া হয় আৰু শ শ লোক ওলাই আহি এই মুহূৰ্তত আৰক্ষী থানাৰ বাহিৰত ভিৰ কৰিছে আৰক্ষীৰ বাহনত আক্ৰমণ কৰিছে ইতিমধ্যে আজিগৰাকী আৰক্ষী তদন্তকাৰী বিষয়া আছিল সেই বিষয়াগৰাকীক নিলম্বন কৰা হৈছে এই কথা ইতিমধ্যে ডিজিপি জিপিচিকৰ ফালৰ পৰা জনোৱা হৈছে আৰক্ষী সঞ্চালক প্ৰধানে জনাইছে আন এগৰাকী কনিষ্ঠবলকো নিলম্বন কৰা হৈছে কিন্তু তাৰ পাছতো ৰাইজ উত্তেজিত হৈ পৰিছে কাৰণ থানাৰ ভিতৰত কিয় আসামীক প্ৰহাৰ কৰা হ'ল কিয় আসামী থানাৰ ভিতৰত মৰিলে তাক লৈ ৰাইজে প্ৰশ্ন উঠিছে আৰু ৰাইজৰ মতে আসামীজনক থানাৰ ভিতৰত প্ৰহাৰ কৰা হৈছিল সেয়া ৰাইজৰ অভিযোগ যে আৰক্ষীয়ে প্ৰহাৰ কৰিছিল বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে অভিযোগ তুলিছে স্থানীয় লোকে কিন্তু কিহৰ বাবে আসামীজনৰ মৃত্যু হ'ল সেয়া এতিয়াও স্পষ্ট নহয় সেয়া সম্পূৰ্ণৰূপে ৰহস্যৰ আৱৰ্তন আন কিবা কাৰণতে মৃত্যু হ'ল নে ৰাইজে অভিযোগ কৰাৰ দৰে থানাৰ ভিতৰত প্ৰহাৰ কৰা হৈছিল সেয়া তদন্ত স্পষ্ট হ'ব কিন্তু ৰাইজে অভিযোগ তুলিছে যে থানাৰ ভিতৰত প্ৰহাৰ কৰা হৈছিল সেইবাবে মৃত্যু হ'ল এই অভিযোগ পৰিয়াল বা স্থানীয় লোকৰ আৰু ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ৰাইজৰ মতে যদি তেওঁ দুখী আছিল শাস্তি দিয়ক কিন্তু কিয় তেওঁৰ মৃত্যু হ'ল তাৰ ন্যায় লাগে বা তাৰ সঠিক তদন্ত লাগে ইয়াক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে থানা ঘেৰাও কৰিছে আৰু এই মুহূৰ্তত আমি এম্বিয়েন্সৰ দৃশ্যাংশ আগবঢ়াইছো আচ্ছা এই বাইদেউ মোৰ দেউতা মই ঘৰ কাছিল মই জয় ঘৰত থাকো মোৰ দেউতা মোৰ কাম মানুহক মাৰিব নহয় আৰক্ষীয়ে অপৰাধীক ধৰি আনিব বিচাৰ উচিত তদন্ত কৰি আদালতত ন্যায় লাগে আদালতৰ কামখিনি আইনটো যদি এজন সাধাৰণ মানুহে আইনটো হাতত তুলি লয় সেইটো আইন ভংগ কৰা আৰু পুলিচে যদি অন্যায়ভাৱে মাৰপিট কৰি মানুহ মাৰি পেলাই সেইটো অপৰাধ গতিকে আমি আৰক্ষী প্ৰশাসন আমাৰ অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্ব থকা অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিছোঁ আৰু এই খেলমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ উচিত শাস্তি বিচাৰিছোঁ আৰু লগতে যি পৰিয়াল আৰশব আলীৰ যি হত্যা কৰিছে আৰশব আলীৰ পৰিয়ালক আমি কমচে কম 100 কোটি টকা দাবী কৰিছোঁ ক্ষতিপূৰণ হিচাপে আৰু যিজন আৰক্ষী বিষয়াৰ হাতত মৃত্যু হৈছে সেইজন আৰক্ষী বিষয়াক আমি অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ খেলমাটি থানাত নচলে দালাল নহ'লে দালাল ইমান পুলিচ পুলিচ যদি 20টা আছে দালাল আছে 40টা ইমান দালাল ঘৰত মানুহৰ কি হয় নহয় সেইবিলাক গম নাপায় মোৰ দেউতা মই ঘৰ কাছিল মই জয় ঘৰত থাকো মোৰ দেউতা মোৰ
আৰক্ষীৰ কাম মানুহক মাৰি পেলোৱা নহয় আৰক্ষীয়ে অপৰাধীক ধৰি আনিব বিচাৰ উচিত তদন্ত কৰি আদালতৰ কামখিনি আইনটো যদি এজন সাধাৰণ মানুহে আইনটো হাতত তুলি লয় সেইটো আইন ভংগ কৰা আৰু পুলিচে যদি অন্যায়ভাৱে মাৰপিট কৰি মানুহ মাৰি পেলাই সেইটো অপৰাধ গতিকে আমি আৰক্ষী প্ৰশাসন আমাৰ অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিছোঁ আৰু এই খেলমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ উচিত শাস্তি বিচাৰিছোঁ আৰু লগতে যি পৰিয়াল আৰ্চব আলীৰ যি হত্যা কৰিছে আৰ্চব আলীৰ পৰিয়ালক আমি কমচে কম 100 কোটি টকা দাবী কৰিছোঁ ক্ষতিপূৰণ হিচাপে আৰু যিজন আৰক্ষী বিষয়াৰ হাতত মৃত্যু হৈছে সেইজন আৰক্ষী বিষয়াক আমি অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ খেলমাটি থানাত নচলে দালাল নহ'লে দালাল ইমান পুলিচ কেইটা পুলিচ যদি 20টা আছে দালাল আছে 40টা ইমান দালাল ঘৰত মানুহৰ কি হয় নহয় সেইবিলাক গম নাপায় পইচা কাৰ ওচৰত মোটা আছে কাৰ নাই